সকল আশা কৰো তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা ছাত্ৰছাত্ৰীসকল এনএমএছ পৰীক্ষা তোমালোকৰ যেটো নেশনাল মিন্স কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যন 2024 পৰীক্ষাটো তোমালোকৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব বহুতে ভাবি আছে বহু সময় আছে কিন্তু বহুত সময় নাই ছাত্ৰছাত্ৰীসকল কাৰণ এই পৰীক্ষাটো বহু ছাত্ৰছাত্ৰীয়ে দিব যিসকলে বৰ্তমান পঢ়ি আছে কিন্তু যদি তোমালোকে পঢ়া নাই তেতিয়া তোমালোকে এই পৰীক্ষাটোত যোগ্যতা নহব পাৰা গতিকে সেই কাৰণে কমসে কম তোমালোকে অলপ হলেও এতিয়াৰ পৰা পঢ়ি যোৱা ছাত্ৰছাত্ৰী কি পঢ়িবা তোমালোকে এতিয়া সকলো বিলাক বা কেনেকৈ আগবাঢ়িবা তোমালোকক মই জনাম যে আমাৰ এটা অনলাইন টিউচন আছে য'ত তোমালোকে কি কৰিব পাৰিবা মাত্ৰ তোমালোকে কি কৰিব পাৰিবা 200 টকাত ইবুকৰ লগতে ক্লাছ এখন যিখন ইবুক আছে এইখন সকলো প্ৰশ্ন উত্তৰ আছে তোমালোকৰ আগৰ কুৱেশ্যন পেপাৰ বিলাক আছে যোগাযোগ কৰক এইটো নম্বৰত 9394628219 100% পাছ কৰাৰ প্ৰতিশ্ৰুতি মই যিমান বিলাক পঢ়াও সেই তাৰ ভিতৰতে তোমালোকৰ প্ৰশ্ন থাকিব আৰু পাছ কৰা নম্বৰ পাই যাবা আমাৰ যদি লাইভ ক্লাছত আমাৰ যে অনলাইন কোচিংত জয়েন হোৱা সপ্তাহত একোটাকৈ পৰীক্ষা পতা হ'ব 5 বছৰৰ প্ৰশ্ন এমএটি আৰু এসএটি পেপাৰৰ সমাধান কৰা হ'ব ক্লাছবোৰ লাইভ হ'ব য'ত নোৱাৰটো সুধিব পাৰিবা ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এই পৰীক্ষাটো ভালদৰে দি পাছ কৰিব বিচাৰে তেতিয়া হলে অতি সোনকালে জয়েন হোৱা মাত্ৰ 200 টকাতে জয়েন হ'ব পাৰিবা তোমালোকক সম্পূৰ্ণ মাহলি কোনো পইচা দিব নালাগে একেবাৰে তোমালোকৰ পৰীক্ষা শেষলৈকে পঢ়ুৱা হ'ব ছাত্ৰছাত্ৰীসকল তোমালোকে এসএমএস কৰা নাম ক্লাছ আৰু তোমালোকৰ যেটো ডিস্ট্ৰিক্টখনৰ নাম দি দিবা তাৰ পিছত মই এখন স্ক্যানাৰ দিম তাতে 200 টকা পেমেন্ট কৰি তুমি জয়েন হ'ব পাৰিবা এতিয়া বহু ছাত্ৰছাত্ৰীয়ে জয়েন হৈছে যিসকলে জয়েন হৈছে তেওঁলোকে নিশ্চয় পাছ কৰিব পাৰিব আৰু যিসকলে জয়েন নোহোৱা তোমালোকে পঢ়ি থাকিবা বেলেগ পৰীক্ষাত আহিব বেলেগ যে তোমালোকে একো আইডিয়াই কৰিব নোৱাৰে আৰু পৰীক্ষাটোত কষ্ট কৰাৰ ফলত তোমালোকে ফলাফল লাভ কৰিব নোৱাৰিব পাৰা গতিকে সেইকাৰণে জয়েন হৈ লোৱা আৰু যিমান ছাত্ৰছাত্ৰী জয়েন হৈ সকলোৱে পাছ কৰিবৰ কাৰণে মই চেষ্টা কৰিম যিমান পাৰো এক নম্বৰটো হৈছে সংবিধান অনুসৰি চৰকাৰৰ সংবিধান অনুসৰি চৰকাৰৰ অংগ তিনিটা কি কি ইয়াৰে এনসাৰ যদি চাও তেনে কাৰ্যপালিকা বিধানমণ্ডল আৰু ন্যায়পালিকা এক নম্বৰ প্ৰশ্নটোৰ সমাধান এটো দুই নম্বৰটো হৈছে টোটেল যেটো আছে লোকসভা আৰু ৰাজ্যসভাৰ মুঠ নিৰ্বাচিত প্ৰতিনিধিৰ সংখ্যা হৈছে 543 আৰু 233 হ'ব ইয়াৰ এনসাৰ সিটো হ'ব শুদ্ধ উত্তৰ 3 নম্বৰ আছে ধৰ্মনিৰপেক্ষতা কি বুজায় মই এনসাৰ বিলাক ভ্যাকচিন দিয়াই আছে তোমালোকে দেখাই পাইছা আৰু আমাৰ হোৱাটসএপ গ্ৰুপ যে অনলাইন ক্লাছ এইবিলাক সকলো পায়ে যাবা তোমালোকে প্ৰশ্ন লগতে উত্তৰ তাৰ ধৰ্মনিৰপেক্ষ কি বুজায় ইয়াৰে হৈছে ৰাষ্ট্ৰৰ কোনো এটা ধৰ্ম পৃষ্ঠপোষিত কৰা ৰাষ্ট্ৰৰ সৈতে ধৰ্মীয় একত্ৰীকৰণ নকৰা ৰাষ্ট্ৰৰ সৈতে ধৰ্ম পৃথকীকৰণ কৰা ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ ইয়াৰ দ্বিতীয় হ'ব শুদ্ধ উত্তৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ ভাৰতৰ উচ্চতম ন্যায়ালয় স্থাপন কৰা হৈছিল ইয়াৰে যদি আমি অপচন চাও এটো আছে 15 আগষ্ট বিটো আছে 26 জানুৱাৰী তেনেকুৱা 1947 চন যদি আমি শুদ্ধ উত্তৰটো চাও তেনেহলে 26 জানুৱাৰী 1950 চন হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো হৈছে 5 নম্বৰটো ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল ইয়াৰে আমি চাৰিটা অপচন যদি চাও তেতিয়াহলে এটোৱে হ'ব শুদ্ধ উত্তৰ 24 ফেব্ৰুৱাৰী 1826 চনত বংগৰ নবাবসমূহ কাল ক্ৰমানুযায়ী কোনটো শুদ্ধ ইয়াৰে যদি আমি এনসাৰটো চাও তেনে আলিবৰ্দি খাঁ সিৰাজউদ্দৌলা মীৰ জাফৰ আৰু মীৰ কাসিম বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ছাত্ৰছাত্ৰীসকলে মই তোমালোকক জনালো যে এই ক্লাছটোত বা এই কোচিংটোত জয়েন হলে তোমালোকৰ বহুতেই লাভ হ'ব তোমালোকে আৰু বেলেগত তোমালোকে বিচাৰি ফুৰি থাকিব নালাগে কিতাপ বা কোনো ধৰণৰ তোমালোকে বেলেগ সোৰ্স লবই নালাগে ইয়াত ললে তোমালোক সম্পূৰ্ণ তোমালোকে পাস কৰিব পাৰিবা যদি মই দিয়া সকলোখিনি তোমালোকে ফলো কৰা তলত কোনটো অসমৰ প্ৰথম কিয় বিদ্যুৎ 7 নম্বৰৰ যদি এনসাৰটো চাও দ্বিতীয় হ'ব শুদ্ধ উত্তৰ ফুলগুৰিৰ ঢেৱা স্বামী দয়ানন্দ সৰস্বতীৰ সম্বন্ধে তলত কোনটো শুদ্ধ নহয় ইয়াৰে যদি চাও তেনেহলে আৰ্য সমাজ প্ৰতিষ্ঠাপক কৰিছিল স্বামী দয়ানন্দ সৰস্বতীয়ে তেওঁ ৰচনা কৰা গ্ৰন্থখন আছিল আমাৰ জীৱন গতিকে আমি যদি চাও তেওঁৰ প্ৰকৃত নাম আছিল মূলশংকৰ এটো হ'ব যেটো আমি তেখেতে সিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে তেখেতে আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল তেখেতৰ প্ৰকৃত নাম আছিল মূলশংকৰ গতিকে সিটো হ'ব শুদ্ধ উত্তৰ গতিকে যেটো এটো স্বামী দয়ানন্দ সৰস্বতীৰ লগত নিমিলে শ্ৰীমন্ত শংকৰদেৱৰ নেতৃত্বত 1500 শতিকাত যেটো বিটো আছে শুদ্ধ উত্তৰ ভক্তি আন্দোলন গঢ় লৈ উঠিছিল 10 নম্বৰ প্ৰশ্নটো কোনটো অলৌহজাত ধাতৱ খনিজ পদাৰ্থ ইয়াৰে তাম হ'ব শুদ্ধ উত্তৰ শংকৰাচাৰ্যৰ মতে মুক্তি কেনেকৈ লাভ কৰিব পাৰি ভগৱানৰ উপাসনাৰ যোগেদি বিটো হ'ব শুদ্ধ উত্তৰ তলে কোনছোৱা সময়ক অসম বুৰঞ্জীৰ মধ্যযুগ বুলি কোৱা হয় ইয়াৰে চাৰিটা অপচনৰ ত্ৰয়োদশ শতিকাৰ পৰা 19 শতিকালৈ মধ্যযুগ বুলি কোৱা হয় আহোমৰ প্ৰথম ৰজা স্বৰ্গদেউ চুকাফাৰ 1268 খ্ৰীষ্টাব্দত মৃত্যু হৈছিল তাৰ পিছত আহোমৰ ৰজা ৰুদ্ৰসিংহই ৰংপুৰত ৰাজধানী পাতিছিল তাৰ পিছত কোনজন কছাৰী ৰাজ্যৰ ৰজা নহয় ইয়াৰে হৈছে শুক্লধ্বজ নহয়
বৰাক নদীৰ সম্পৰ্কে তলৰ কোনটো শুদ্ধ ইয়াৰ চাউথ বিটো শুদ্ধ বাংলাদেশ বৰাক নৈখন মেঘনা আৰু পদ্মা নামৰ দুখন নৈত বিভক্ত হৈছে গতিকে অশুদ্ধ বুলি কৈছে গতিকে এইটো অশুদ্ধ হ'ব কাৰণ আমি জানো যে ভাৰত বাংলাদেশত সীমান্তত নৈখন কুচিয়াৰ আৰু সুৰমা নামে দুখন বিভক্ত হৈছে গতিকে আমি চাওঁ যে বিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ কোনজন আহোম শাসকে পচা প্ৰথা আৰম্ভণি কৰিছিল ইয়াৰে শুদ্ধটো হৈছে প্ৰতাপ সিংহই কৰিছিল তাৰপিছত আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হোৱা মেছ'পটেমিয়া বৰ্তমান ক'ত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰ চাওঁ ইৰাকত অৱস্থিত তলৰ কোনটো ব্যক্তিগত খণ্ডৰ বাণিজ্য বেংক কোটাক মহিন্দ্ৰা বেংক নৰ্থ ইষ্ট উত্তৰ পূব বিত্তীয় নিগম দেশ চনত গঠন কৰা হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় দেশত অৱস্থিত ইয়াৰে শুদ্ধ উত্তৰ ডি হ'ব 1995 চনত উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম গঠন হৈছিল বিশ্ব গ্ৰাহক অধিকাৰ দিৱস দেশত পালন কৰা হয় ইয়াৰ যদি চাওঁ তেনেহ'লে এইটো হ'ব 15 মাৰ্চত পালন কৰা হয় ভাৰতীয় সংবিধান সংসদীয় গণতন্ত্ৰ আদৰ্শ দেশৰ পৰা লোৱা হৈছে ইয়াৰ যদি শুদ্ধ উত্তৰ চাওঁ বিটো হ'ব ব্ৰিটিছ সংবিধানৰ পৰা লোৱা হৈছে দখনা মহিলাসকলে এক পৰম্পৰা 24 নম্বৰতে কি আছে ভাৰতৰ সংবিধান তলৰ কোনটো মৌলিক কৰ্তব্যৰ হিচাপে উল্লেখ নাই ইয়াৰে ডিটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত জীৱন জীৱিকা ৰক্ষা 25 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতীয় সংবিধান দেশক আইন প্ৰণয়ন কৰাৰ অধিকাৰ দিছে ইয়াৰে হ'ব শুদ্ধ উত্তৰ বিধানমণ্ডলক দিয়া হৈছে ছাত্ৰছাত্ৰীসকল আজি মই সমাজ বিজ্ঞানৰ যিকেইটা প্ৰশ্ন আহিছিল 2022ত সেইকেইটা আলোচনা কৰিলোঁ নেক্সট মেথছ আছে আৰু বা বিজ্ঞান আছে আমি আলোচনা কৰিম তোমালোকে যদি অনলাইন ক্লাছ জইন হ'ব বিচাৰে আমাৰ ৰেগুলাৰলি ক্লাছ হৈ আছে তোমালোকৰ লাইভ ক্লাছ হৈ আছে গতিকে আমি আগবাঢ়ি আছো কৰ্মনে গতিকে যিসকলে ল'ব বিচাৰে ল'ব পাৰিবা আগৰ ভিডিঅ'খিনি তোমালোকক ৰেকৰ্ডেড কৰি থোৱা আছে তোমালোক যিসকলে নতুনকৈ ল'বা তোমালোকক আগৰ ভিডিঅ'খিনি সকলো শ্বেয়াৰ কৰা হ'ব ভালে থাকা ভালদৰে পঢ়া শুনা কৰা ঠিক আছে নেক্সট ভিডিঅ'ত লগ পাম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা